নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ উচ্চ গণিতৰ চেপ্টাৰ 3 ঘাতাংকৰ অনুশীলনী 3.1ৰ কুৱেশ্যন নম্বৰ 3 কৰিব ওলাইছোঁ। ইয়াৰ আগত কুৱেশ্যন নম্বৰ 1 আৰু 2 দিয়া হৈছে তোমালোকক। তো আজি আমি 3.1টোৰ পৰা 3টোৰ পৰা কুৱেশ্যন নম্বৰ 3ৰ পৰা কৰিব ওলাইছোঁ। তো প্ৰথম প্ৰশ্নটো আছে যে log √6 base 2 প্লাছ log √2/3 base 2 এই ৰাশি দুটাৰ যোগফল উলিয়াব লাগে। গতিকে আমি ইয়াতে যদি ভালদৰে মন কৰোঁ, এইখিনি আমাৰ ঘাতাংকৰ এটা বিধিৰ লগত মিলি আছে। এই বিধিটো হ'ল log m base a প্লাছ log n base a is equal to আমি লিখিব পাৰোঁ log m into n base a। গতিকে এই বিধিটো আমি ইয়াত খটুৱাই দিম। গতিকে সেইমতে আমি পাম যেহেতু বেজ একেই আছে, মাজত যোগ চিন আছে, গতিকে ইহঁতৰ এই নাম্বাৰ দুটা পূৰণ হ'ব। √6 into √2/3 base 2। গতিকে এই বিধিটোৰ মতে আমি এইখিনি লিখিব পাৰিছোঁ। তাৰপিছত বেজটো চেম থাকিল আৰু এই নাম্বাৰ দুটা আমি যেহেতু দুটা স্কুৱেৰ ৰুট থকা নাম্বাৰ, গতিকে এটা স্কুৱেৰ ৰুটৰ ভিতৰত আমি দুইখিনি পূৰণ কৰিছোঁ 6 into 2/3। এটা 3ৰে 6ক 2 বাৰ যাব। ইয়াৰ পিছত আমি পাম বেজটো 2 থাকিল আৰু স্কুৱেৰ ৰুটৰ ভিতৰত আমি 2 into 2 4 পাম। আৰু তাৰপিছত আমি জানো 4ৰ বৰ্গমূল 2 হয়, গতিকে স্কুৱেৰ ৰুট অফ 4 = 2 লিখিছোঁ আৰু বেজ আছে 2। এতিয়া log 2 base 2 আমি এটা ধৰ্ম বা বিধি এটা জানো যে log a base a is equal to always 1। সো সেইমতে এইটো আমি পাম 1। 3ৰ 2 নম্বৰটোত কুৱেশ্যন নম্বৰ 3 এইটো আমাক দিয়া আছে log 3 base 2 = p আৰু আমি এই দুটা মান নিৰ্ণয় কৰিব লাগে। গতিকে প্ৰথম আমি log 27 base 8 এই ৰাশিটোৰ আমি মান নিৰ্ণয় কৰিম। log 27 base 8 is equal, we can write log 27 আমি 3 কিউব লিখিব পাৰোঁ আৰু 8 আমি লিখিব পাৰোঁ 2 কিউব। লগৰ আমি এটা ধৰ্ম পাইছোঁ যে log a to the power p base b to the power q can be written as p/q log a base b। গতিকে এই বিধি মতে আমি এইটো লিখিব পাৰিম 3/3 log 3 base 2। 3/3 মানে হ'ব 1 আৰু এইটো হ'ব log 3 base 2। log 3 base 2 আমি মানটো পাইছোঁ ইয়াতে চোৱা is equal p। So 1 into p, the result becomes p। একেদৰে আন এটা মান নিৰ্ণয় কৰিবলগীয়া ৰাশি হ'ল log 81 base 16। গতিকে এইটো আমি একেধৰণে 81ক আমি লিখিব পাৰিম 3 to the power 4 কাৰণ 3 4টা পূৰণ কৰিলে 81 হয়। 16ক লিখিব পাৰিম 2 to the power 4 কাৰণ 2 4টা পূৰণ কৰিলে 16 হয়। আৰু তাৰপিছত এই যেটো বিধি আছে এই বিধি মতে আমি লিখিব পাৰিম 4/4 log 3 base 2। 4/4 মানে হ'ল 1 আৰু log 3 base 2 ৰ মান হ'ল p। সো এইটো আমি পাম p। কুৱেশ্যন নম্বৰ 3 টো কৰিব ওলাইছোঁ। ইয়াতে দিয়া আছে log 2 base 10 equal a আৰু নিৰ্ণয় কৰিব লাগে log 2 base 5 log 4 base 10 log 2 base 100। তো প্ৰথম log 2 base 5 ৰ মান আমি উলিয়াব লাগিব। তো log 2 base 5 উলিয়াবৰ কাৰণে আমি এইটোৰ পৰা আমি আগবাঢ়ি যাম। এই যেটো আমাক দিয়া থকা ৰাখি তাক আমি log 2 base 10ক আমি লিখিব পাৰোঁ 1/log 10 base 2 কাৰণ আমাৰ এটা আৰু এইটো a থাকিল। আমি এটা ধৰ্ম পাইছোঁ যে log a base b can be written as 1/log b base a। তো এই ধৰ্ম মতে আমি log 2 base 10ক 1/log 10 base 2 লিখিছোঁ। তাৰপিছত আমি log 10 যেটো আছে তাক আমি 5 into 2 হিচাপে লিখিব পাৰোঁ base 2 থাকিলে। তাৰপিছত ওপৰত 1 আছে। এইটো আমি লগৰ এটা ধৰ্ম আছে পূৰণৰ ধৰ্ম মতে আমি পাইছিলোঁ যে log m into n base a
ইয়াক আমি লিখিব পাৰো log m base a plus log m base a সেই মতে এইটো আমি লিখিব পাৰিম log 5 base 2 plus log 2 base 2 is equal to a তাৰ পিছত ওপৰত 1 আছে তলত log 5 base 2 plus log 2 base 2 log 2 base 2 ভ্যালুটো হ'ব 1 কাৰণ আমি জানো log a base a is equal to 1 হয় আৰু সোঁফালে আছে a যে log 5 base 2 plus 1 is equal to 1 by a এইটো লাইন আমি কৰিছো কি both সাইডত আমি নাম্বার দুটা উলটাই দিছো মানে প্ৰতিক্ৰম লৈছো 1 by log 5 base 2 plus 1 এটো উলটাই দিলে log 5 base 2 plus 1 হল মানে 1 টো তলত গল তলৰ 1 টো লিখাৰ প্ৰয়োজন নাই আৰু এটো a by 1 আছিল তাৰ উলটাই দিওঁতে আমি পালো 1 by a এটা দুয়োফালে আমি প্ৰতিক্ৰম লৈছো এতিয়া যেহেতু আমাক log 5 base 2 ৰ মান উলিয়াব দিছে এটো আমি লেফটত ৰাখিম আৰু 1 টো ৰাইট সাইডে লৈ যাম গতিকে এটো কৰিলে আমি কি পাম এইখিনি মই সাইডত দেখাই দিছো log 5 base 2 এই ৰাখিটো আমি বাওফালে ৰাখিলো আৰু এই যেটো প্লাস 1 আছে এটো আমি সোঁফালে লৈ গলো এটো হ'ব -1 এতিয়া এইখিনি আমি সৰল কৰি পাম লসাগু এ হ'ব এটো আমি 1 পাম আৰু এটো পাম 1 minus a by a গতিকে log 5 base 2 উলিয়াবলগীয়া মানটো হল 1 minus a by a log 4 base 10 এই ৰাখিটো যদি আমি মন কৰো এটো ইয়াৰ লগত base 2 সেম আছে আৰু 4 নাম্বাৰটো ইয়াত 2 আছে ইয়াত 4 আছে গতিকে base 2 যি আছে হে থাকিল 10 থাকিল আৰু 4 ক আমি লিখিব পাৰো 2 স্কয়াৰ 2 স্কয়াৰ লিখাৰ লগে লগে আমাৰ এটা ধৰ্ম মনলৈ আহিব যে log m to the power p base a equal p into log m base a এই ধৰ্ম মতে আমি লিখিব পাৰিম এই যেটো পাৱাৰ আছে এটো আগত আহিল আৰু বাকিখিনি হ'ব log 2 base 10 আৰু পিছত 2 into log 2 base 10 ৰ ঠাইত আমি a আখৰটো বহাই দিম গতিকে এটো হল আমাৰ log 4 base 10 ৰ ভ্যালু ৰাখি log 2 base 100 গতিকে এটো আমি 2 টোক আমি 2 power 1 হিচাপে লিখিছো আৰু 100 ক আমি লিখিব পাৰো 10 স্কয়াৰ হিচাপে এতিয়া এনে ধৰণে লিখাৰ ফলত ই এটা ধৰ্মৰ লগত এটা বিধিৰ লগত মিলিছে ঘাতাংকৰ এই বিধিটো হল log a to the power b base b to the power q is equal to p by q log a base b সেইমতে এটো আমি পাম 1 by 2 log 2 base 10 so ultimately এটো হাফ আৰু log 2 base 10 ৰ ঠাইত আমি লিখিব পাৰিম a so এটো হাফ a half into a নাইবা আমি লিখিব পাৰো a by 2 question number 4 ত আইছো question number 4 ত সত্য নে অসত্য নিৰ্ণয় কৰিব লাগে তো প্ৰথম প্ৰশ্নটো আছে log 1 by x base a equal to log x base 1 by a দুইখিনি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড ইকুৱেল হয় না নহয় আমি পৰীক্ষা কৰি চাব লাগে এটো সত্য নে অসত্য তো আমি কেনে ধৰণে পৰীক্ষা কৰিম এতিয়া আমি এই ৰাখিটো এনে ধৰণে আগুৱাই লৈ গৈছো 1 by x ক মই লিখিব পাৰো x power -1 আৰু a টোক লিখিব পাৰো a power 1 আনহাতে এটো ৰাইট সাইডত x টোক x power 1 লিখিব পাৰো 1 by a ক লিখিব পাৰো a power -1 এতিয়া আমি এটো আমাৰ এটা ধৰ্ম আছে যে log a to the power p base b to the power q can be written as p by q log a base b এই ধৰ্ম মতে যদি আমি লিখিব যাও তেতিয়া আমি পাম -1 by 1 log x base a আৰু এটো 1 by -1 log x base a ultimately -1 by +1 means -1 log x base a +1 by -1 means -1 and it is log x base a the compare কৰি চালে দেখা যায় যে both side are equal গতিকে এটো আমি কি বুলি কম
সত্য। তেনেধৰণে তোমালোকে চেষ্টা কৰি চাব পাৰা 2 নম্বৰটো।